সাৱধান ৰাজ্যবাসী এবাৰ ৱেডাৰক লৈ নতুন আপডেট আগবঢ়োৱা হৈছে ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে গম পাইছে যে কিছু সময়ৰ পূৰ্বে সম্পূৰ্ণ ধূলি চাট হৈ পৰিছিল গুৱাহাটী মহানগৰী অন্ধকাৰচ্ছন্ন হৈ পৰিছিল গুৱাহাটী মহানগৰী আৰু ধূলিৰ ধুমুহাই আচলতে জোকাৰি গৈছে বা আৱৰি ধৰিছিলে সম্পূৰ্ণ গুৱাহাটী মহানগৰী আৰু এই মুহূৰ্তত আমি পুনৰ কেৱল গুৱাহাটী মহানগৰ বা গুৱাহাটীৰ বাসিন্দাৰ বাবে নহয় সমগ্ৰ ৰাজ্যবাসীৰ বাবে সাৱধানবাণী জাৰি কৰা হৈছে কিয়নো প্ৰত্যেকগৰাকী লোকৰ এতিয়া মোবাইলে বতৰ বিজ্ঞান কেন্দ্ৰ বা সেইসমূহৰ তৰফৰ পৰা IMD তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে SMS সতৰ্কবাণী জাৰি কৰা হৈছে কিছু সময়ৰ পিছতে পুনৰ আহিব প্ৰবল ধুমুহা বৃষ্টিপাত আৰু বৰষুণ আহিব ঢেৰকণী আহিব শিলাবৃষ্টি অহাৰ কথা উল্লেখ কৰিছে আৰু এই মুহূৰ্তত আমি জনাব লাগিব যেহেতু আজিৰ দিনটো দেখা গৈছে বিশেষকৈ গুৱাহাটী মহানগৰীৰ পৰা যেহেতু আমি আগবঢ়াইছোঁ লাইভ টেলিকাষ্ট আৰু এই মুহূৰ্তত আমি আগবঢ়াম গুৱাহাটীৰ মহানগৰীৰ পৰা কিছু সময়ৰ পূৰ্বে আমি কেমেৰাত যুগুত কৰিছিলোঁ গুৱাহাটী মহানগৰীৰ যি ধূলিৰ ধুমুহা হৈছিলে সম্পূৰ্ণ ধূলিয়ে আৱৰি তুলিছিলে গুৱাহাটী মহানগৰী উৎকট গৰমৰ মাজতে আচলতে ধূলিৰ বাবে সকলোৱে বাহিৰত ওলাব নোৱাৰা অৱস্থা হৈ পৰিছিলে আৰু এই মুহূৰ্তত আমি সেই ভিজুৱেলছ দেখাব চেষ্টা কৰিছোঁ কিদৰে ধূলিৰ ধুমুহাই আৱৰি ধৰিছিল গুৱাহাটী মহানগৰী অন্ধকাৰচ্ছন্ন হৈ পৰিছিল আৰু এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ জাৰি কৰিছে হাই এলাৰ্ট সকলোৰে মোবাইলে IMDয়ে জাৰি কৰিছে এলাৰ্ট আৰু এই এলাৰ্ট হৈছে বা SMS জাৰি কৰিছে এই SMS হৈছে যে আপুনি যদি অত্যাৱশ্যকীয় কাম নাথাকে তেন্তে আপুনি ঘৰতে সোমাই থাকক ঘৰৰ পৰা নোলাব এই কাৰণেই ঘৰৰ পৰা ওলোৱাৰ মাত্ৰকে আপুনি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব লগা হ'ব পাৰে কিয়নো খন্তেক সময়ৰ পিছতে পুনৰ আহি আছে ৰাজ্যত প্ৰবল ধুমুহা প্ৰবল বৃষ্টিপাত শিলাবৃষ্টি আহি আছে সমগ্ৰ ৰাজ্য বা সমগ্ৰ জিলাসমূহত সমগ্ৰ ৰাজ্যবাসীক কঁপাই যাব এই ৱেডাৰে যিটো আচলতে চেঞ্জ হ'ব বা যিটো কাল ৰূপ ধাৰণ কৰিব প্ৰকৃতিয়ে এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী আমি তাৰ কিছু দৃশ্য দেখাই আছোঁ আজিৰ দিনটোত গুৱাহাটী মহানগৰীত দিনৰ ভাগৰ দৃশ্য কিদৰে অন্ধকাৰচ্ছন্ন হৈ আহিছে বালিৰে ঘূৰ্ণী বতাহ আহিছে আৰু ধূলিৰ ধুমুহা আহিছে বালিৰে অন্ধকাৰচ্ছন্ন কৰি তুলিছিল সম্পূৰ্ণ কলা আকাশ কৰি তুলিছিল গুৱাহাটী মহানগৰীত আৰু এই মুহূৰ্তত সম্পূৰ্ণ ৰাজ্যবাসীৰ বাবে জাৰি কৰা হৈছে সতৰ্কবাণী কেইটামান মুহূৰ্তৰ পিছতে পুনৰ আহি আছে 80 পৰা 90 কিলোমিটাৰ গতিবেগেৰে প্ৰবল ধুমুহা বৰষুণ বৃষ্টিপাত শিলাবৃষ্টি আহি আছে গতিকে এই ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰিবলৈ আপুনি ঘৰৰ বাহিৰত নহাটোৱে উত্তম হ'ব যদিহে আপোনাৰ কোনো অত্যাৱশ্যকীয় কাম যদিহে আপোনাৰ কোনো দৰকাৰী কাম নাই বাহিৰত তেন্তে আপুনি ঘৰতে সোমাই থকাৰ চেষ্টা কৰক কেইটামান মুহূৰ্তৰ পিছতে পুনৰ আহি আছে সমগ্ৰ ৰাজ্য কঁপাই যোৱা প্ৰবল ধুমুহা আহি আছে প্ৰবল বৃষ্টিপাত আহি আছে শিলাবৃষ্টি আহি আছে আৰু এই মুহূৰ্তত আপুনি জনাব পাৰে যে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা যেহেতু গুৱাহাটী মহানগৰীৰ বতৰ অতিকৈ বেয়া অতিকৈ আচলতে কিছু সময়ৰ পূৰ্বে বৰষুণ আহিছিলে বৃষ্টিপাত হৈছিলে প্ৰবল ধুমুহা হৈছিলে আৰু তাৰ সমান্তৰালকৈ আপোনাৰ ঠাইডোখৰত বতৰ কেনেকুৱা এই মুহূৰ্তত আপোনালোকে কমেণ্টযোগে জনাব পাৰে কিন্তু কেইটামান মুহূৰ্তৰ পিছতে সমগ্ৰ ৰাজ্য কঁপাই যাব এই প্ৰবল ধুমুহাই আৰু সকলোৱে বহুলোকে কৈ আছে একাংশই কৈ আছে যে বৰদৈচিলা আহিছে বহুলোকে বৰদৈচিলা বুলি অভিহিত কৰিছে আৰু আপোনাৰ ঠাইতো বৰদৈচিলা আহিছে নেকি যদিহে নাই অহা তেন্তে আপুনি এতিয়াই জনাওক কমেণ্টযোগে কিয়নো কেইটামান মুহূৰ্তৰ পিছত পুনৰ ৰাজ্যৰ যিকোনো ঠাইত যিকোনো মুহূৰ্তত আচলতে যথেষ্ট ক্ষতি কৰিব বুলিও উল্লেখ কৰা হৈছে আৰু তাৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্তত প্ৰাকৃতিক দুৰ্যোগে জোকাৰি যাব সমগ্ৰ ৰাজ্য সেইবাবে এই মুহূৰ্তত আপোনালোকে ঘৰত থকাৰ চেষ্টা কৰক কোনো কাম নাথাকিলে ঘৰৰ বাহিৰত আহিবলৈ চেষ্টা নকৰিব কিন্তু কেইটামান মুহূৰ্তৰ পিছত IMD তৰফৰ পৰা জনোৱা হৈছে সকলোৰে মোবাইলে SMS লাভ কৰিছে যে কেইটামান মুহূৰ্তৰ পিছতে আহি আছে প্ৰবল ধুমুহা প্ৰবল বৃষ্টিপাত আৰু শিলাবৃষ্টি অহাৰ কথা উল্লেখ কৰা হৈছে আৰু নিশাৰ ভাগলৈ আজি গুৱাহাটী মহানগৰীত হয়তো প্ৰবল ধুমুহা বা কেতিয়াবা এনেকুৱা অনুভৱ হৈছে যে বতৰ বিজ্ঞানীয়ে যি আপডেট আগবঢ়াইছে তথ্য অনুযায়ী হয়তো পুনৰ ৰাজ্যত হ'ব নেকি ভূমিকম্প যেহেতু আজি কেইটামান দিনৰ পূৰ্বে একেৰাহে 2025 বৰ্ষ আৰম্ভ হোৱাৰ মাত্ৰকে একেৰাহে ইটোৰ পিছত সিটো ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য আৰু এই মুহূৰ্তত প্ৰাকৃতিক দুৰ্যোগৰ যি কাল ৰূপ ধাৰণ কৰিছে বা যি সলনি হৈছে এই বতৰৰ সলনি বা পৰিৱৰ্তনে তাকে সূচাইছে নেকি যে ৰাজ্যত আহিব নেকি ভূমিকম্প সকলোৱে এতিয়া সতৰ্ক হোৱাটো সময় আহি পৰিছে কিয়নো যিকোনো মুহূৰ্তত ৰাজ্যত যিকোনো ঠাইতে প্ৰান্তে বিস্তৰ ক্ষতিসাধন কৰিব পাৰে প্ৰবল ধুমুহা বৰষুণ আৰু এই মুহূৰ্তত IMDয়ে তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী সকলোৰে মোবাইলে SMS প্ৰেৰণ কৰা হৈছে আৰু এই SMSৰ ভিত্তিত বা ডাটাৰ ভিত্তিত আমি জনাইছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে কিছু সময়ৰ পিছতে পুনৰ ৰাজ্যত আহিব প্ৰবল ধুমুহা বৃষ্টিপাত শিলাবৃষ্টি আৰু সেয়েহে
প্ৰত্যেকগৰাকী লোকে কোনো কাম নাথাকিলে ঘৰৰ ভিতৰত থাকিবলৈ চেষ্টা কৰক। আমি পুনৰ আগবঢ়াইছোঁ সেই দৃশ্য, আজি গুৱাহাটী মহানগৰীৰ কেইটামান ভয়ানক দৃশ্য, কিদৰে ধূলিৰ ধুমুহাৰ সৃষ্টি হৈছিলে আৰু তাৰ পাছতেই বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছিলে। IMD তৰফৰ পৰা SMS প্ৰেৰণ কৰা হৈছিলে যে খন্তেক সময়ৰ পিছতে 80 পৰা 90 কিলোমিটাৰ বেগেৰে আহি আছে ধুমুহা। সেয়েহে প্ৰত্যেকগৰাকী লোককে আমি পুনৰ জাৰি কৰিছোঁ সতৰ্কবাণী। এই মুহূৰ্তত আমি গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পৰা এই দৃশ্য আগবঢ়াইছোঁ আৰু ইতিমধ্যে বতৰ ডাৱৰীয়া হৈ আছে আৰু এতিয়া যিমান বাজিছে সেই সময় অনুযায়ী বতৰ যথেষ্ট পৰিমাণে অন্ধকাৰচ্ছন্ন হৈ পৰিছে। যেনে আপোনাৰ এনেকুৱা ধৰণৰ অনুভৱ হ'ব যেন এতিয়া 5টা-6টা বাজিছে, কিন্তু দিনৰ ভাগত এই ঘূৰ দুপৰীয়া সময়ত এই ধৰণৰ বতৰৰ সলনি কৰাক দেখি আৰু কেইটামান মুহূৰ্তৰ পিছতে হয়তো গুৱাহাটী মহানগৰীৰ লগত নামনি অসমৰ জোকাৰি যোৱাৰ সম্ভাৱনা প্ৰকট কৰা হৈছে। আৰু ইতিমধ্যে এই যি বতৰৰ বাবে বা বৰষুণৰ বাবে ইতিমধ্যে যান জঁটৰ সৃষ্টি হৈছে, তাৰ প্ৰাক মুহূৰ্তত পুনৰবাৰ এই বতৰৰ বাবে অত্যন্ত বৰপেটাৰ পৰা যি খবৰ লাভ কৰা গৈছে, বৰপেটা বা যি ৰঙিয়া সেই ঠাইফালে দেখা গৈছে যে যথেষ্ট তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে, কিন্তু এজাক বৰষুণে সকলোকে বিপদত পেলাইছে। আৰু এই মুহূৰ্তত পুনৰবাৰ কৈছোঁ গুৱাহাটী মহানগৰীত পুনৰবাৰ আহি আছে প্ৰবল ধুমুহা। কেৱল গুৱাহাটী নহয়, সমগ্ৰ ৰাজ্যত আহি আছে প্ৰবল ধুমুহা, প্ৰবল বৃষ্টিপাত, শিলাবৃষ্টি আহি আছে। সেয়েহে IMD তৰফৰ পৰা জাৰি কৰা সতৰ্কবাণী অনুযায়ী প্ৰত্যেকগৰাকী লোকে ঘৰত থাকিব চেষ্টা কৰক। কেইটামান মুহূৰ্তৰ বাবে হ'লেও ৰাজ্যৰ যিকোনো প্ৰান্তত আহিব প্ৰবল ধুমুহা।